মোৰ ঘৰ হাজো বিষ্ণুপুৰত হয় আৰু মোৰ নাম বনানী দাস। এইবাৰ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত মই মোৰ সদস্যৰ কাৰণে মেম্বাৰৰ কাৰণে মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো সদস্য পদৰ বাবে। হয়, মোৰ যোৱা বছৰ ডিগ্ৰী কমপ্লিট হৈছে। এই বছৰ মই ড্ৰপ দিলো, ঘৰতে মই PHCৰ কাৰণে পঢ়ি আছিলো। আৰু এতিয়া মই লগতে সমাজ সেৱাৰ কাৰণে আগবাঢ়িছো, যিহেতু আৰু মই নিজৰো পঢ়া শুনাখিনি আগবঢ়াই লৈ যাম। মই এইবাৰ মাষ্টাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিম বুলি ভাবি আছো। মোৰ সৰুৰ পৰা আমাৰ ঘৰত মানে পৰিৱেশটো অলপ ৰাজনীতিৰ লগতে জড়িত। দেউতাই সমাজ সেৱা কৰি ভাল পায়, দেউতাকো দেখি আহিছো সৰুৰ পৰা। তাকে মোৰ মানে আগৰ পৰা দেখি আহিছো, মানে লগৰবোৰক সুধিলে ডক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। চবেই যদি ডক্তৰ ইঞ্জিনিয়াৰ হয়, তেনেহ'লে ৰাজনীতিত কোন আহিব? সমাজৰ কাম কোনে কৰিব? সমাজখন কোনে আগবঢ়াই নিব? সমাজৰ বাবেও কাম কৰিবলৈ ওলাই ভাল ডক্তৰ ইঞ্জিনিয়াৰ যেনেকৈ লাগে, ভাল ৰাজনীতিবিদো লাগিব। সেইকাৰণে মই ভাবিছো আমাৰ নৱপ্ৰজন্মৰ পৰা ওলাই আহিব লাগে। মই যেনেকে আহিছো আৰু ওলাই আহক, সমাজৰ কাম কৰক, ৰাইজৰ কাম কৰক, সমাজখন আগুৱাই নিব লাগে। সেয়াই প্ৰথমতে মানে আমাৰ চৰকাৰৰ ফালৰ পৰাতো ধৰক আঁচনি বহুত আহি থাকে, কিন্তু আঁচনিবিলাক আমাৰ প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰে। যাই ক'ত বস্তুবিলাকতো আহি থাকে, আঁচনি আহি থাকে, আমাৰ হিতাধিকাৰীয়ে নাপায় কিয়? মাজতে সেইবিলাক নাইকিয়া হৈ যায়। সেইবিলাক প্ৰধান সমস্যা সেইটোৱে। সেইবিলাক সমাধান কৰিব লাগিব, চবে পাব লাগিব, পাবলগীয়াই হিতাধিকাৰীয়ে লাভ কৰিব লাগিব। যে ৰাজনীতিত আহিলা, কাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছা? প্ৰথমতে মই আমাৰ দেশৰ ফালৰ পৰা ক'লেতো মই অটল বিহাৰী বাজপেয়ীক মোৰ খুব ভাল লাগে, তেওঁৰ ব্যক্তিত্ব খুব ভাল লগা। আৰু অসমৰ ক'লে চবে জানে ডক্তৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ ব্যক্তিত্ব খুব ভাল লগা, তেওঁৰ কথাবিলাক শুনি ভাল লাগে, তেওঁৰ আদৰ্শ মোৰ ভাল লাগে। তেওঁক চাই মই ভাবিছো আৰু ভাল লাগে তেওঁ। হয়, মই ঘৰতে এতিয়া পঢ়া শুনা কৰি আছো ড্ৰপ দি। কেনেধৰণে আগবাঢ়ি যাবা পঢ়া শুনাৰ লগতে পলিটিক্স ৰাজনীতি? হয়, মই ওলাই আহিছো যিহেতু মই সমাজৰ বাবে কাম কৰিব লাগিব, সমাজৰ লগতে মই নিজৰ পঢ়া শুনাখিনিও আগবঢ়াই নিব লাগিব। মই APSCৰ কাৰণেও পঢ়ি আছো, লগতে এইবাৰ মই মাষ্টাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিম। আৰু মানে হাজো সমষ্টিৰ ভিতৰত তুমি সকলোতকৈ কনিষ্ঠ, কেনেকুৱা অনুভৱ তোমাৰ? কনিষ্ঠ বুলি কথা নাই, চবে ওলাই আহিব লাগে। নৱপ্ৰজন্মৰ মই বুলি নহয়, চবে ওলাই আহি কাম কৰিব লাগে। সমালোচনা কৰি থাকিলে কেনেকে হ'ব চৰকাৰক? এনেও চবে পৰোক্ষ ভাৱেতো জড়িত হৈয়ে থাকে ৰাজনীতিৰ লগত। প্ৰত্যক্ষ ভাৱে মই প্ৰথম মানে খোজটো দিছো ৰাজনীতিত, মই ওলাই আহিছো। মই চবকে আহ্বান জনাম, নৱপ্ৰজন্ম ওলাই আহিব লাগে। আমাৰ হাততে যিহেতু আছে, সমাজখন আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰ। সেয়েহে চবে ওলাই আহিব লাগে। কনিষ্ঠ বুলি কথা নাই, চবে আহিব লাগে, তেতিয়াহে সমাজখন আগবাঢ়ি যাব। লগৰকেইটাৰ লগতে কথা তেনেকুৱা বেছি নাই। মানে কি এনে ক'ব পাৰিম ভালকে, কিন্তু কি কয়, সৰুৰ পৰা দেউতাক দেখি আহিছো, দুখীয়াক সহায় কৰা, সমাজৰ বাবে কাম কৰা। দেউতাক দেখি মানে মানে মোৰ সৰুৰ পৰাই ইচ্ছা আছিল, ক্লাছ 8-9ত যেতিয়া আছিলো, ধৰক চবকে মানে নিউজতে হওক বা কাষৰ লগৰবিলাক সম্পূৰ্ণ সেই নাই, শিক্ষিত নাই। আৰু যিকেইটা জিকি আমাৰ উন্নয়ন আছে, তেওঁলোকে আজি নহয়, কালি নহয়, 9 তাৰিখে। Aku pau nai. Aku juga tidak apa tu kami aku losu. Tiap bulan.
যুৱক কৰি কৰিম ৰাম যুৱক কৰি আছি ৰাজু হৈছি ৰাজু কাম কৰি যাব বাবু আমি কে আয় গমটো পাইছে মই এবাৰ পঞ্চায়ত ইলেকশ্যনত যিহেতু মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ সেয়ে মই আপোনালোকৰ বহুমূলীয়া বস্তু আপোনাৰ লগতে পৰিয়ালটোৰ গোটেই ভোটকেইটা যাতে বৈ পাওঁ মই জয়যুক্ত হওঁ সেয়ে আৰু কাষৰ মানুহকে কাষৰ মানুহকে দিব মানুহকে দিব বেলেগৰ মানুহ বিচাৰি যাম নমস্কাৰ গমটো পাইছে এইবাৰ মই পাইছোঁ প্লেনৰ ছবিত মাৰি জয়যুক্ত কৰা পঞ্চায়ত ইলেকশ্যনত উঠা মই গম পাইছোঁ মেম্বাৰৰ নম্বৰ পৰা সেয়ে মোৰ মানে অনুৰোধ আৰু আপোনাৰ লগতে গোটেই পৰিয়ালটোৰ ভোট যাতে পাওঁ ছবিত ভোটে আৰু জয়যুক্ত কৰিব লাগিব মই দেশখন ভাল হয় সেইকাৰণে নম্বৰত জয় কৰি আমি আশা কৰিছোঁ ভোটৰ ইলেকশ্যনত জয় হ'ব বুলি এই কৰ্তব্য গোটেই যে ৰাইজখনে মাৰে তেতিয়াহ'লে ভাল হ'ব এই কথাটোৱে আমাৰ আগত শ্ৰীমন্ত শংকৰে পাৰবানিলে আয়ে হৰি নাম ললে বসন্ত প্ৰসাদে ৰামে অমৃত ৰাম শ্ৰীমন্ত শংকৰে পাৰবানিলে আয়ে